বিকাশৰ যাত্ৰালৈ আজি বৰাকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰাকত উপস্থিত হৈ প্ৰথমতে শিলচৰ মেডিকেল কলেজ হস্পিটেলত ৰাজ্য চৰকাৰ আৰু টাটা কেয়াৰৰ যৌথ উদ্যোগত নিৰ্মিত অত্যাধুনিক কেন্সাৰ হস্পিটেলৰ উদ্বোধন কৰে। এই কেন্সাৰ হস্পিটেলত নিৰ্মাণৰ বাবে কৰা হৈছে লগতে অমৃত প্ৰকল্পৰ অধীনত 177 কোটি টকাৰ এটা পানীৰ জল প্ৰকল্প উদ্বোধন কৰে। নরেন্দ্র মোদীর বলিষ্ঠ নেতৃত্বে আসাম সরকার এবং টাটা ট্রাস্টের যৌথ প্রচেষ্টায় 2018 সালে শুরু হয়েছে অত্যাধুনিক মানদণ্ডে ডক্টর রাজদীপ রয় ডাঙাৰু আমাৰ মাজত উপস্থিত শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঙৰীয়াকে আদি কৰি সিনিয়ৰ মেডিকেল অংকলজিষ্ট আজি আমাৰ কাৰণে এটা অতি গৌৰৱৰ দিন। ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্ট এই দুইটা অনুষ্ঠান লগ লাগি বা ইনফ্ৰাষ্ট্ৰাকচাৰ এটা নিৰ্মাণ কৰাৰ বাবে তিনিটা আমি এপেক্স কেন্সাৰ কেয়াৰ হস্পিটেল এখন নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছে। পৰ্যায়ত আছে আৰু 700 crores 3000 বৰাক ভেলীৰ কাৰণে বিশেষকৈ কাছাৰ জিলাৰ কাৰণে এটা প্ৰাপ্তিৰ দিন। কাছাৰ কেন্সাৰ কেয়াৰ হস্পিটেল 265 কোটি টকা খৰচ কৰি ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টে নিৰ্মাণ কৰি উলিয়াইছে। আজি আমি সেই সুন্দৰ হস্পিটেলটো কাছাৰ আৰু বৰাক উপত্যকাৰ কেন্সাৰ ৰোগীসকলৰ কাৰণে আমি আজি উৎসৰ্গা কৰিছোঁ। ইয়াৰ লগে লগে অমৃত আঁচনিৰ অধীনত 178 কোটি টকা ব্যয় কৰি আমি যি শিলচৰ ৱাটাৰ ছাপ্লাই প্ৰজেক্ট নিৰ্মাণ কৰিছিলোঁ আজি তাৰো শুভ উদ্বোধন হৈছে আৰু ইয়াৰে আৰু এটা সংযোজিত প্ৰকল্পৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে। এতিয়া আমি কৰিমগঞ্জলৈ যাম। কৰিমগঞ্জতো আজিৰ পৰা মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। গধূলি লক্ষীপুৰত আহিম আৰু লক্ষীপুৰৰ পৰা আৰু বহুতবিলাক ডেভেলপমেণ্ট প্ৰজেক্ট আমি ইনগ্ৰেশ্যন কৰিম। আজি এটা বৰাক উপত্যকা আৰু অসমৰ কাৰণে এটা অতি আনন্দৰ দিন। ইমান ডাঙৰ প্ৰজেক্টছ, ইমান ডাঙৰ এচিভমেণ্ট ইন এ ছিংগল ডে আগত কেতিয়াও হোৱা নাছিল। মই সকলোকে অভিনন্দন জনাইছোঁ। আজি আপোনালোকেতো পেপাৰত পাইছে, গধূলি লক্ষীপুৰত এটা এটাকৈ গোটেই পেপাৰ স্কিমখিনি গন্তি কৰি দিম। এতিয়া ডাঙৰ প্ৰজেক্টখিনি আমি ফিল্ডত গৈ ইনগ্ৰেশ্যন কৰিম। হয়, খালিস্তানীক লৈ ইমান কিয় ভয় খাই আছে বাবা? তইহে ভয় খোৱা দেখিলোঁ। থ্ৰেটনিং মোক দিছে, ভয় তই খাই আছোঁ দে। আমাৰ লিষ্ট ওলোৱাই নাই বিজেপি, সেইটোতো পেপাৰে উলিয়াইছে, পাৰ্টীয়ে ক'ত উলিয়াইছে? পাৰ্টীয়ে উলিয়াবহে লিষ্ট লাহে। লিষ্ট ফাইনেল হৈ গ'ল, বাট ৰিলিজ 2 দিনতো হ'ব পাৰে, 3 দিনতো হ'ব পাৰে, 7 দিনতো হ'ব পাৰে বা আজিও হ'ব পাৰে। এইটো আমাৰ হাতত নাই, দিল্লীয়ে ৰিলিজ কৰিব। জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এটা টাটাই স্থাপন কৰিব আৰু ভাৰত চৰকাৰে ইয়াক কেপিটেল ছাবচিডি ৰাজ্য চৰকাৰে বিভিন্ন সহায় কৰি ইয়াক আগুৱাই লৈ যাব। ইয়াত ডাইৰেক্ট আৰু ইনডাইৰেক্ট ৰিক্ৰুটমেণ্ট 30,000 হ'ব আৰু ইমান ডাঙৰ এচিভমেণ্ট ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমাৰ অসমত আগত কেতিয়াও হোৱা নাই। চ' ইট ইজ এ বিগ এচিভমেণ্ট। কালি পৰহি গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰি মই ভাল কৰি গোটেইখিনি আন্দোলনৰ বাবে বিভিন্ন দল সংগঠন হাজু হৈ আছে। শিলচৰত ফ্লাইঅভাৰ কৰিবৰ কাৰণে বহুত ডাঙৰ এভিকশ্যন কৰিব। চ' দেয়াৰ উইল বি পাব্লিক কনচালটেশ্যন। ড্ৰয়িং ইজ ৰেডি, কিন্তু এতিয়া গুৱাহাটীত যেনেকৈ মই ক'লে মাটিটো এৰি দিয়ে মানুহে, এভিকশ্যন কৰিব পাৰে। এভিকশ্যন নহয়, একুইজিশ্যন। এতিয়া শিলচৰত ৰাইজে কি কৰে, ডেট ball will come to the court of the people of Silchar.
কাৰণ ফ্লাইঅভাৰটো এনেই বনাব নোৱাৰিব না, তাততো পোষ্ট পাতিব লাগিব, ৰাস্তা বহল কৰিব লাগিব। হাউ দ্য পিপল অফ শিলচৰ উইল ছাপৰ্ট আছ, আমিতো জোৰ কৰি বনাব নোৱাৰিম। চ' ইট ইজ অল ডিপেণ্ড হাউ পিপল অফ কাছাৰ উইল ছাপৰ্ট আছ। কংগ্ৰেছৰো 1000 কোটি পোৱা নাই বৰাকবাসী, কংগ্ৰেছৰ দিছিলে 1000 টকা। আমাৰতো চাই আমিতো দেখুৱাই আছোঁ। আজিতো অকল 800 কোটি কৰিমগঞ্জতে মেডিকেল কলেজতে হ'ব। ঠিক আছে। তাৰ পাছত কৰিমগঞ্জ ৰামকৃষ্ণ নগৰত কৰিমগঞ্জ মেডিকেল কলেজৰ ভূমি পূজন কৰিব তেওঁ। ৰামকৃষ্ণ নগৰৰ পৰা তেওঁ আহি উপস্থিত হ'ব কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ লাবাগড় খেলপথাৰত। তাৰ পৰা তেওঁ কাছাৰ জিলাৰ কাৰণে প্ৰায় 730 কোটি টকাৰ বিভিন্ন প্ৰকল্প আধাৰশিলা স্থাপন, ভূমি পূজন আৰু উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে।